হেল্ল' বন্ধু, আশা কৰোঁ সম্পূৰ্ণৰূপে আপুনি ভালে আছে। আজি আমি চাম মেটাফৰ্ছত কি আমি ইনভেষ্ট কৰিব লাগে নে নালাগে। আমি মেটাফৰ্ছৰ ফৰ্চ কইনত কি ইনভেষ্ট কৰিম নে নকৰিম, কাৰণ আমাৰ মেটাফৰ্ছৰে একমাত্ৰ প্ৰজেক্টটো ফৰ্চ কইন। আমি বহুতো তেনে ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে যদি জানিবলৈ চাওঁ, তেনেহ'লে আমি ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে বিস্তাৰিত বিভিন্ন ধৰণে আমি জানিম। বিভিন্ন কইন্সৰ বিভিন্ন প্ৰকাৰে আমাৰ মাৰ্কেটত আহিছে, গতিকে তাৰে এক সম্পূৰ্ণ আলাদা প্ৰচেছেৰে সম্পূৰ্ণ ডিফাৰেণ্ট এটা প্ৰচেছেৰে আমাৰ ফৰ্চ কইনটো অ'পেন মাৰ্কেট আহি আছে। আৰু আমি আগতেই সচেতন হ'বলৈ আমি আপোনালোকক সকীয়াই দিছোঁ। আৰু আমাৰ ভুল ধাৰণা কিছুমান আছে, ভুল ধাৰণাৰ কাৰণে আমি কিন্তু আমাৰ লাইফত বিভিন্ন প্ৰকাৰে আমি উজুতি খাওঁ। কাৰণ আমি যেতিয়া ভাল এটা ডিচিশ্যন ল'বলৈ যাওঁ, তেতিয়া আমাৰ বহুতো বেয়া কিছুমান ভাৱ আহি যায়। আৰু আমি যদি ভাল বেয়া যদি আমি ভালদৰে প্ৰমাণ কৰোঁ, তেনেহ'লে কিন্তু সঁচা বস্তুটো আমাৰ চকুৰ আগত ওলাই পৰে। তেনে এটা আমাৰ মেটাফৰ্ছৰ ফৰ্চ কইনৰ প্ৰজেক্ট আমাৰ আজিৰ পৰা প্ৰায় 11 মাহ আগত মেটাফৰ্ছৰ আণ্ডাৰত লঞ্চ হৈছিল। আৰু তেতিয়াৰ পৰাই মাল্টি মাইনিঙত চলি আছে। আৰু মাল্টি মাইনিঙতে একোটা ফৰ্চ কইনৰ দাম $0.25 পৰা আজি $2.43 হৈ গৈছে। যদি আমি এটা উদাহৰণৰ ভিত্তিত চাওঁ, উদাহৰণটো দিলে আপুনিও সম্পূৰ্ণৰূপে বুজি পাব। ধৰি লওক আপুনি টমাটো বা বিলাহী খেতি কৰিছে। এতিয়া বিলাহীটো বৰ্তমান ভাল এটা প্ৰফিট আছে, বজাৰতো এনে ৰিয়েলিও আছে। গতিকে টমাটোটো যদি আপোনাৰ ঘৰৰে পৰা ধৰি লোৱা হ'ল, আপুনি 10 কুইণ্টেল আপোনাৰ টমাটো উঠিল খেতিৰ পৰা, আৰু 8 কুইণ্টেল আপোনাৰ ঘৰতে চেলিং হৈ গৈছে। মানুহে বা বেপাৰীয়ে আপোনাৰ ঘৰৰ পৰাই কিনি লৈছে। গতিকে তেনেকুৱা এটা পজিশ্যনত আপোনাৰ টমাটোটো বজাৰত যেতিয়া আপুনি বজাৰলৈ লৈ যাব টমাটোখিনি, তেতিয়া যে 20% যে আপোনাৰ টমাটো আছিল, এই 20% টমাটো আপুনি যিটো মন যায়, আপুনি যেনেকুৱা বিক্ৰী কৰিবলৈ আপোনাৰ মন যায়, তেনেকৈ আপুনি বিক্ৰী কৰিব পাৰিব আৰু কিমান এটা ভাল প্ৰফিট পাব। গতিকে তেনেকুৱা যদি আমি উদাহৰণৰ ভিত্তিত চাওঁ আমাৰ ফৰ্চ কইনটো, আপুনি যদি বিশ্বাস কৰে, আজিকালি কিন্তু বিশ্বাসৰ টেবলেট এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। গতিকে বিশ্বাসটো নিজৰ মাইণ্ড আৰু নিজৰ ডিচিশ্যনৰ ওপৰত। আপুনি যদি ফৰ্চ কইনটো চাই, মই কৈছোঁ ফাৰ্ষ্টতে 11 মাহ আগত লঞ্চ হৈছে, $0.25 লঞ্চ হৈছিল আৰু আজি $2.43, ডাই মানে ডলাৰ। গতিকে আমাৰ মাল্টি মাইনিঙতে যদি এইখিনি দাম বাঢ়িছে, আৰু ডেইলি আমাৰ ফৰ্চ কইন যিমান পৰিমাণে চেলিং হ'ব দৰকাৰ, আমাৰ যি ধাৰণা সেইটো পৰিমাণে চেলিং হৈ আছে। আগতে ফাৰ্ষ্টতে আমাৰ যেতিয়া ফৰ্চ কইনটো মাল্টি মাইনিঙত ষ্টাৰ্ট হৈছিল বিক্ৰীটো, তেতিয়া ফৰ্চ কইনখিনি ভাল এটা পৰিমাণত কিন্তু চেলিং হোৱা নাছিল। তেতিয়া আমাৰ কমিউনিটি যিটো আছিল, বহুতো শ্বৰ্ট আছিল, সৰু আছিল। গতিকে আজিৰ দিনত ফৰ্চ কইনখিনি এনেকুৱা এটা পজিশ্যনত দাম বাঢ়ি আছে, আৰু আমাৰ ধাৰণাৰ সম্পূৰ্ণ আমাক পৰিৱৰ্তন কৰিবলৈ আমাক বাধ্য কৰাইছে। গতিকে ফৰ্চ কইনটো ভাল এটা কনচেপ্ট হয়। আপুনি যদি ফৰ্চ কইনৰ মাজেদি আপোনাৰ 100 গুণ 200 গুণ টকাটো আপুনি প্ৰফিট কৰিব বিচাৰে, তেনেহ'লে সম্পূৰ্ণৰূপে আপুনি কৰিব পাৰে নিশ্চিন্তে। কাৰণ ক্ৰিপ্ট'কাৰেঞ্চি আমাৰ যিটো এটা ৰিস্ক আছে, সেইটো ৰিস্ক সকলোৰে দিমাগতে থাকে। কিন্তু মই মেটাফৰ্ছৰ ফৰ্চ কইনৰ যদি কথা কওঁ, ফৰ্চ কইনটো তেনেকুৱা এটা ৰিস্ক আমাৰ মনলৈ নাহে। কাৰণ আজিলৈ 11 মাহ আগত যদি লঞ্চ হৈছিল, আজিলৈকে আমাৰ কেতিয়াও ডাউন হোৱা নাই প্ৰাইচটো। কাৰণ মাল্টি মাইনিঙত ডেইলি আমাৰ চেলিং হৈ আছে, আৰু ডেইলি আমাৰ যিমান পৰিমাণে পাৰ্চেণ্টেজটো যিমান পৰিমাণে ফৰ্চ কইনৰ বাঢ়িব লাগে, তেনেকুৱা বাঢ়িছে। 3 দিন 4 দিন পিছে বৰ্তমানত আমাৰ ফৰ্চ কইনটো দাম বাঢ়ি আছে। আৰু ফৰ্চ কইনৰ দামটো আমাৰ বেছি দিন আৰু নাথাকে। 90% আপুনি ইয়াত ছাপ্লাইটো চাব পাৰিছে ফৰ্চ কইনৰ। 90.03% আমাৰ ছাপ্লাই কমপ্লিট হৈ গৈছে, মাত্ৰ 10% ছাপ্লাইটো বাকী আছে। গতিকে এতিয়া আমাৰ অ'পেন মাৰ্কেটত আহিবলৈ বাকী। এতিয়া অতি সোনকালে আমাৰ অ'পেন মাৰ্কেটত আহিব। এইটো আমাৰ হয়তো অহা মাহতে আহি যাব পাৰে, বা আমাৰ 15 বা 20 দিনৰ পিছতে আহিব পাৰে। গতিকে আমাৰ এবাৰ ৰোডমেপটো চেঞ্জ হৈছে, আপুনি জানেই। আৰু হোল্ডাৰ্ছটো চাব পাৰিছে 2,48,801টা আমাৰ বৰ্তমান ফৰ্চ কইনেৰে হোল্ডাৰ্ছ হৈ গৈছে।
কাৰণ আমাৰ যিটো ফুল ছাপ্লাইটো আছিল 46,81,14,000 আমাৰ ফুল ছাপ্লাই আছিল। তাৰ পৰা 42,42,14,45,680টা কইনছ বৰ্তমানলৈকে চেলিং হৈছে। আৰু অতি সোনকালে এইটো আমাৰ আশা, আৰু অতি সোনকালে ফৰ্চকইনটো আমাৰ অ'পেন মাৰ্কেটত আহিব। আৰু আমাৰ ধাৰণা ফাৰ্ষ্টত যিদিনাই আমাৰ অ'পেন মাৰ্কেটত ফৰ্চকইনটো আহিব, সেইদিনাই আমাক 5%, 10%, হয়তো 100% আমাক সেইদিনাই আমাক ৰিটাৰ্ণ দিব। কাৰণ ফৰ্চকইনটো 10% ফৰ্চকইন যিহেতু আমাৰ চেলিং হ'বলৈ বাকী আছে, তাৰ পৰা কিছুমান ফৰ্চকইন বাকী থাকি যাব। ফৰ্চকইনখিনি আমাৰ যেতিয়া মাৰ্কেটত আহি যাব, অ'পেন মাৰ্কেটত লঞ্চ কৰা হ'ব, তেতিয়া বাৰ্ণ বুলি কয়। আৰু যিমান ফৰ্চকইন বাৰ্ণ কৰা হ'ব বা জ্বলাই দিয়া হ'ব, যিমান পৰিমাণে জ্বলাই দিয়া হ'ব, সিমান পৰিমাণে আমাৰ ফৰ্চকইনৰ দামটো বাঢ়িব। গতিকে মোৰ আশা আপুনি ভিডিঅ'টো অলপ হ'লেও বুজিব পাৰিছে। আৰু যদি আপোনাৰ কিবা ডাউট আছে, আপুনি কমেণ্টত বা কণ্টেক্ট নম্বৰ পাই যাব ডিছক্ৰিপশ্যনত, আপুনি ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। বিস্তাৰিত আপোনাক আমাৰ তৰফৰ পৰা হেল্প কৰা হ'ব। আৰু এই বিষয়ে কিন্তু ডিচিশ্যন আপোনাৰ, কাৰণ মই কিন্তু মোৰ যি ৰিস্ক মই লৈছোঁ, গতিকে আপোনাৰ ৰিস্ক আপুনি লওক। আৰু ফৰ্চকইনৰ বিস্তাৰিত জানিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ'টো এটা লাইক দিব পাৰে যদি আপোনাৰ ভিডিঅ'টো অলপো ভাল লাগি থাকে। গতিকে আজি এইখিনিয়ে, নেক্সট টপিকৰ সৈতে নেক্সট দিন আমি লগ হ'ম। থেংক ইউ।